দুট শিশু অতি চমৎকাৰ অংগে চলে দুট শিশু অতি চমৎকাৰ হৰিবস ৰণচিন্দ্ৰা সদা কৰে মন ৰাম হৰি ৰাম হৰি বোলা স্ফটিকৰ ধাৰছে নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজ শংখবিলাক সেইবিলাকৰো কোনে সৃজন কৰিছে কোৱাচোন ভাইসকল। প্ৰহ্লাদ দাদা তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ গণাই সজন কৰিছে। সেই কথা সঁচা নহয় গছ বন পক্ষু পক্ষী সকলোবিলাক স্বজন কৰা এজনেই গৰাকী আছে আৰু তেওঁকে ঈশ্বৰ বোলে। ব'লা আমি মৃগয়ালৈ যাওঁ। ভাইহঁত মৃগয়া কৰা বদত পক্ষু পক্ষী বধ কৰা মহাপাপ আৰু মোক যিজন স্বজন কৰিছে সেই পক্ষু পক্ষীবিলাককে একেদৰে স্বজন কৰিছে। গতিকে ঈশ্বৰে স্মৰণ কৰা সকলো জীৱকে সমজ্ঞান কৰিব লাগে। প্ৰহ্লাদ দাদা তোমাক এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলেই নিজে শিকিব পাৰি। সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা, তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা। জগৎকৰ্তাক চিন্তা কৰিবলৈ তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰা ঈশ্বৰক পাব নোৱাৰে। পবিত্ৰ হৰিনাম গাবলৈ শিক্ষা লোৱা, ঈশ্বৰে আমাক কৰোণা কৰিব। এইবোৰ কথা কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা কৰি ওলাই আহিব। মোক ক্ষমা কৰিবা দাদা, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক চোৱা মই ফুলনি মাজেৰে নাচি ঘূৰি ফুৰিম।
ভুবন আদি দৈত অনিঘাতে ধনু হরলয়া দেখিতে গো ভনয়ারে দেখিতে গো ভন